নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 7ৰ হিন্দী কিতাপখনৰ তোমালোকৰ যেটো 6 নম্বৰ লেসন চাই আসাম কি এক পহচান নামৰ পাঠটো আলোচনা কৰিম। তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰ বাবে আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশন সময়মতে পোৱা। তেন্তে আহা আজি আমি চাই আসাম কি এক পহচান নামৰ পাঠটো আলোচনা কৰো। তো পাঠটোৰ নাম গম পাইছাই চাই আসাম কি এক পহচান সা অসমৰ এক পৰিচয় বা সা অসমৰ এক চিনাকি। তাৰ মানে আমি যেতিয়া সা বুলি কওঁ সা বুলি কোৱাৰ লগে লগে অসমৰ কথা মনত পৰে কাৰণ পৃথিৱীৰ ভিতৰত আটাইতকৈ সা বেছি পৰিমাণে পোৱা হয় আমাৰ অসমত। গতিকে হেতু কাৰণে কৈছে সা অসমৰ এক পৰিচয়। এতিয়া আমি মূল পাঠটোলৈ আগবাঢ়িছো। पक्की सड़क के बीच से होती हुई गाड़ी धीरे धीरे आगे बढ़ रही थी। पका रास्ताटुए गाड़ीखन लाहे लाहे आगबाढ़ी गई आछे। दोनों ओर के हरे हरे पत्तों वाले पौधे को देखकर शबनम और रोहन खुशी से उछल पड़े क्योंकि पहली बार उन लोगों को ऐसा दृश्य देखने को मिला था। कैसे जे दोनों ओर के हरे हरे पत्तों वाले पेड़ों को देखकर पौधों को देखकर शबनम और रोहन खुशी से उछल पड़ा। दुईटा पारे हे रास्तार दुयो पारे सेउजिया सेउजिया गछर जुपुहाबुर देखि शबनम और रोहने आनंदत मतलिया हो परिसे क्योंकि पहली बार उन लोगों को ऐसा दृश्य देखने को मिला था। कारण सिंहत दुईटाई এনেকুৱা সেউজিয়া এখন পৃথিৱী এই গছ-গছনি আছে নহয় জুপুহা গছ সেই তেনেকুৱা এখন পৃথিৱী প্ৰথমবাৰৰ বাবে দেখিছে। তেনেকৈ গছ-গছনি সিহঁত প্ৰথমবাৰৰ বাবে দেখিছে। এখানে দেখিলে পিনি সিহঁত আনন্দত মতলিয়া হৈ পৰিছে, বহুত আনন্দ পাইছে। दोनों को ऐसा लगा मानो हरियाली उन लोगों को सामने बुला रही है। আৰু সিহঁত দুইটাই এনেকুৱা লাগিছিল যেন সেই গছ-গছনিবোৰে সেই সেউজিয়া সেউজিয়া জুপুহা গছ-গছনিবোৰে যেন সিহঁতক হাত বাউলি মাতি আছে। गाड़ी धीरे धीरे एक चौराहे पर रुक गई जहां लोगों की भीड़ खड़ी थी। আৰু গাড়ীখন লাহে লাহে গৈ পিনি এটা চাৰিয়ালিত গৈ পিনি ৰৈ গ'ল য'ত লোগো কি ভিৰ খৰি থি য'ত বহুত মানুহৰ ভিৰ আছিলে। এই কাৰণে গাড়ীখন গৈ পিনি এটা চাৰিয়ালিত গৈ পিনি ৰখাই দিলে গৈ। शबनम पिताजी से बोल उठी पिताजी यहाँ क्यों भीड़ लगी हुई है। तार पिছত शबनमे पिताजी देउताকক সুধিলে যে কি বুলি সুধিলে যে पिताजी वहाँ क्यों भीड़ लगी हुई है ইয়াত কিয় ইমান ভিৰ হৈ আছে মানুহৰ তেনেকে বুলি शबनमे तार देउताকক সুধিছে। शबनम के सवालों का जवाब देते हुए पिताजी बोले शबनমৰ সেই প্ৰশ্নটোৰ উত্তৰ দিলে পিনি উত্তৰ হিচাপে দেউতাকে কৈছে যে यहाँ झुमुर नृत्य चल रहा है। তাত झुमुर नृत्य হৈ আছে। এটা झुमुर नृत्य মানে তোমালোকে গম পাইছা যিসকল চাহ জনজাতি হয় সেই চাহ জনগোষ্ঠী সকলৰ যেটো নৃত্য হয় झुमुर সেই झुमुरটো যেনেকৈ আমাৰ বিহু নৃত্যটো ঠিক তেনেকৈ সিহঁতৰ কাৰণে झुमुर আৰু বেলেগখিনি আছে বাৰু। আমাৰ যিখিনি চুটিয়া গগৈ হওক আহোম মানুহ হওক এইবোৰ খিনিটো বিহু হয় হয়নে নহয়। আমাৰ অসমীয়া বুলি ক'লে বিহুটোৱে। গতিকে তেওঁলোকৰ সেই তেনেকৈ झुमुर নৃত্যটো গতিকে সেইটো কথা আছে যে झुमुर নৃত্য চলি আছে বুলি তেনেকৈ বুলি শবনমৰ দেউতাকে ক'লে। इसलिए लोगों की भीड़ लगी हुई है সেই কাৰণে झुमुर নৃত্য চলি আছে সেই কাৰণে মানুহৰ ইমান ভিৰ হৈ আছে। इसी बीच झुमुर का सुमधुर गाना उन लोगों को सुनाई पड़ा। আৰু সেই সময়তে সেই যি झुमुर গীত झुमुर নচাৰ যেটো গীত গাইছিলে সেই সুমধুৰ গীতটো সিহঁতে শুনিবলৈ পালে। আৰু সেই গীতটো কি আছিলে যে আসাম মৰলে হামৰাও মৰব কোনো ভুল নাই ৰে জীৱনে মৰণে আসাম সোনাৰ আসাম দেশ ৰে। তো ইয়াতে কৈছে যে আসাম মৰলে হামৰাও মৰব অসম মৰিলে আমিও মৰিম কোনো ভুল নাই ৰে ইয়াত কোনো ভুল নাই। জীৱনে মৰণে আসাম সোনাৰ আসাম দেশ ৰে জীৱনে মৰণে এই আমাৰ অসমখন সোণৰ অসমৰ দেশ বুলি তেনেকৈ সিহঁতে সেই গীতটো গাই আছে। गाना सुनकर उन लोगों को पता ही नहीं चला कि कब वे गाड़ी से उतर पड़े। আৰু সেই গানটো শুনি শুনি সিহঁতে গমেই নাপালে যে কেতিয়া সিহঁতে গাড়ীৰ পৰা নামি আহিলে। दोनों झुमुर देखने लगे দুইটাই সেই झुमुरটো চাবলৈ আৰম্ভ কৰিলে। इसी बीच
পিতাজী বল উঠে আৰু সেই মাজতে সিহঁতে চাই থকাৰ সময়তে দেউতাকে ক'বলৈ ধৰিলে যে চলো উস দোকান মে হাম চাই পিতে হে ব'লা আমি সেই দোকানখনত চাহ খাওঁগৈ সভি দোকান মে বেঠ গৈ আৰু সকলোৱে তাত গৈ পিনি সেই দোকানখনত বহি লাগে চাই কি চুস্কি লেকাৰ শবনম বল পৰি আৰু চাহৰ কি বুলি কয় চুস্কি মানে তোমাৰ চাহ এঘোটা খাই লৈ পিনি শবনমে কৈছে যে ৱাহ পিতাজী यहाँ की चाय का स्वाद ही कुछ निराला है बाह इमान धुनिया चाह यार चोन এই চাহখিনি চোন সোৱাদেই বেলেগ তেনেকৈ বুলি শবনমে দেউতাকক কৈছে आप पी कर देखिए न पिताजी তাৰপৰা কৈছে যে আপুনি খাই চাওকচোন দেউতা ইমান ধুনিয়া চাহ তেনেকৈ বুলি শবনমে দেউতাকক কৈছে चाय के कप पर मुंह रखकर पिताजी बोलने लगे हाँ चाय तो बहुत अच्छी बनी है চাহৰ সেই কাপটোৰ এনেকৈ মুখত লৈ পিনি চাহটো কাপটো মুখত লগাই লৈ পিনি তাৰমানে এহুপ খাই লৈ পিনি এঘোটা খাই লৈ পিনি কৈছে যে হা চাই তো বহুত আচ্ছি বনি হে হা চাহ কিন্তু বহুত ধুনীয়া হৈছে ইসকি খুশবু ভি বঢ়িয়া হে ইয়াৰ যিটো গোন্ধ চাহৰ যিটো গোন্ধ এই গোন্ধটো বহুত ধুনীয়া হৈছে ইয় চাই হামাৰে আসাম কে হে এই চাহখিনি এই চাহপাতখিনি আমাৰ অসমৰে হয় ইয় হামাৰে আসাম কি এক পহচান হে আৰু এই চাহখিনি আমাৰ অসমৰ এক পৰিচয় হয় आते समय सड़क के दोनों ओर तुम लोग जो हरे हरे पत्तों वाले पौधे देखते हुए आए हो यो वही चाय है তোমালোকে আহি থাকোঁ না গাড়ীত যে আহি থাকোঁ না বাটত যিখিনি জোপোহা গছ দেখিছিলা ৰাস্তাৰ কাষে সেইখিনি হৈছে চাহ আৰু এইখিনি চাহেই এতিয়া খাই আছা তুমি यो वही चाय है যে এইখিনি সেইখিনিয়ে চাহ হয় जो हम लोग पी रहे हैं যিখিনি আমি এতিয়া খাই আছোঁ চলো দেৰ हो रही है बोला এতিয়া আমি যাওঁ দেৰি হৈ আহিছে তেনেকৈ বুলি দেউতাকে ক'লে वे लोग फिर रवाना हुए তাৰপিছত সিহঁতে আকৌ তাৰ পৰা যাবলৈ ধৰিলে গাড়ী চল পৰি গাড়ীখন চলিবলৈ ধৰিলে গাড়ী কি গতি ধীৰে ধীৰে বঢ়নে লাগে লাহে লাহে গাড়ীৰ যিটো গতি স্পীডটো লাহে লাহে বাঢ়ি যাবলৈ ধৰিলে বাটো মে ৰহনে পিতাজী সে পুছা আৰু কথাৰ মাজতে ৰোহনে দেউতাকক সুধিলে যে পিতাজী ইন হাৰে হাৰে তো সে চাই কেছে বন্তি হে তেতিয়া সুধিছে যে দেউতা এই সেউজীয়া যে পাতবিলাকেৰ এই পাতবিলাকৰ পৰা কেনেকৈ চাহ বনায় নো কেনেকৈ চাহ বনায় তেনেকৈ বুলি সুধিলে हाँ तुमने यो बहुत अच्छा सवाल पूछा है जे হয় তুমি বৰ ধুনিয়া এটা কথা সুধিছা सुनो चाय के बगीचे से पहले हरे हरे कोमल पत्ते तोड़े जाते हैं শুনা তেন্তে যে ই চাহ বাগিচাৰ গছৰ যিবিলাক চাহ গছৰ যিখিনি কোমল কি বুলি কয় কোমলীয়া পাত হয় এই কোমলীয়া পাতবিলাকত প্ৰথমে উঠোৱা হয় ইয় কাম চাই মজদুৰ লোক কাটে হে আৰু এই কামখিনি যিসকল চাহ বাগিচাত কাম কৰা মানুহ হয় কৰ্মীসকল সেইসকলে এনেকৈ এই কোমলীয়া পাতবোৰ উঠায় তেনেকৈ বুলি কৈছে ইতনে মে শবনম খুশি সে চিল্লা উঠি আৰু সেই সময়তে শবনমে আনন্দত চিঞৰি উঠিলে কি বুলি উঠিছে যে আৰে ভैया देखो तो वे महिलाएं एक साथ चाय की कोमल पट्टिया तोड़ रही है চোৱাচোন চোৱা মহিলাসকলে একে লগতে সকলোৱে চাহৰ কোমলীয়া পাতবিলাকে ছিঙি আছে কিতনি अच्छी लग रही है চোৱাচোন ইমান ধুনীয়া লাগিছে তেনেকৈ বুলি কি বুলি কয় শবনমে ক'লে हाँ वे बहुत अच्छी लग रही है ৰোহন বল পৰা তাৰপিছত ৰোহনে কৈছিলে সঁচাকৈ দেই বহুত ধুনীয়া লাগিছে কিন্তু তেনেকৈ বুলি ক'লে পিতাজী दोनों की बातों को आगे बढ़ाते हुए कहने लगे देउताके তেতিয়া ক'বলৈ ধৰিলে কি বুলি ক'লে যে সাধাৰণতঃ চাय बगीचों में पत्ते तोड़ने का काम ज़्यादातर महिलाएं करते সাধাৰণতে এই চাহ বাগিচাত পাত তোলা কামবিলাকে মহিলাসকলে কৰে সাধাৰণতে इसके बाद पत्तों को CTC मशीन पर दिया जाता है আৰু ইয়াৰ পাছত এই চাহপাতখিনি কি বুলি কয় কোমলীয়া পাতখিনি উঠোৱাৰ পাছত এইখিনি CTC মেচিনত দি দিয়া হয় इस तरह मशीन से कोई प्रकार की चाय निकाली जाती है আৰু এনেধৰণে এই CTC মেচিনত ভৰাই লৈ পিনি চাহৰ বিভিন্ন প্ৰকাৰৰ চাহবিলাকত তাৰ পৰা কি বুলি কয় উলোৱা হয় यहाँ से कुछ ही दूरी पर जोरहाट के टोकलाई में विश्व का प्रथम और एशिया का सबसे बड़ा चाय का रिसर्च सेंटर टोकलाई टी रिसर्च सेंटर अवस्थित है তাৰপিছত কৈছে যে यहाँ से कुछ ही दूर पर ইয়াৰ পৰা অলপ দূৰত যোৰহাট के टोकलाई में যোৰহাটৰ टोकलाई নামৰ ঠাইডোখৰত বিশ্বৰ প্ৰথম আৰু এছিয়া का सबसे बड़ा এছিয়াৰ আটাইতকৈ ডাঙৰ চাय का रिसर्च सेंटर চাহৰ ৰিচাৰ্চ চেণ্টাৰ আছে যিটো টকলাই টি ৰিচাৰ্চ চেণ্টাৰ হয় হেতু অৱস্থিত আছে বুলি ক'লে
মৌকা মিলে তো হাম কভি ইছে দেখ লেংগে যদি কেতিয়াবা সময় পাওঁ কেতিয়াবা যদি সময় সুবিধা হয় তেন্তে আমি সেই চেণ্টাৰটো সেই যিটো টকলা টি ৰিচাৰ্চ চেণ্টাৰ হয় সেই চেণ্টাৰটো আমি চামগৈ তেনেকৈ বুলি ক'লে শবনম পিতাজী কে সাৰে বাটে সুন ৰহি থি শবনমে দেউতাকৰ গোটেই কথাখিনি শুনি আছিলে ও বল পৰি আৰু সি ক'বলৈ ধৰিলে যে সেইখিনি মাজতে এটা কথা ক'লে কি বুলি ক'লে যে পিতাজী हमारे असम में चाय की शुरुआत कब और कैसे हुई थोड़ा सा बताइए न তাৰপৰা ক'লে যে দেউতা আমাৰ অসমত চাহৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিলে অলপ কওকচোন দেউতা তেনেকৈ বুলি সুধিলে শবনম के आग्रहपूर्ण सवाल का उत्तर देते हुए पिताजी कहने लगे আৰু শবনমে যিটো প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নটো খুব আগ্ৰহীভাৱে সি খুব আগ্ৰহ আছিলে সেই উত্তৰটো জনাৰ বাবে গতিকে সেই আগ্ৰহপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ দি লৈ পিনি দেউতাকে ক'লে যে धान की खेती की भांति चाय की खेती की शुरुआत भी सबसे पहले चीन में हुई तो কৈছে ধান খেতি আৰু চাহ খেতি এই দুয়োটা প্ৰথমে চীনতে যিখন চীন দেশ হয় সেই চীন দেশতে আৰম্ভ হৈছিল चीन के बाद भारत श्रीलंका जापान आदि विश्व के कई देशों में धीरे धीरे इसकी शुरुआत होने लगी আৰু চীনৰ পাছত ভাৰত শ্ৰীলংকা জাপান আদি বিভিন্ন বিশ্বৰ বিভিন্ন দেশত লাহে লাহে ই চাহ আৰু ধান খেতি আৰম্ভ হ'বলৈ ধৰিলে তেনেকৈ বুলি কৈছে চাই শব্দ চীন দেশে আয়া হে আৰু এই যিটো চাহ শব্দটো এই চাই শব্দটো চীন দেশৰ পৰাই আহিছে উহা চাই কো চাহ বোলা যাতা হে আৰু তাত তাৰমানে চীনৰ কথা কৈছে চীনত চাহখিনিক কি বুলি কয় চাহ বুলি কোৱা হয় अंग्रेजी में इसका प्रतिशब्द है टी আৰু ইংৰাজীত ইয়াৰ প্ৰতিশব্দ হৈছে টি গতিকে তোমালোকেতো নিশ্চয় জানাই চাগে চাহটোক ইংৰাজীত টি বুলি কয় টি ই এ গতিকে সেইটো কথাই কৈছে ইয়াতে সিংফু জনজাতি চাই কো ফিনাপ অথবা ফালাপ নাম সে জানতে থে আৰু যি সিংফু জনজাতি হয় সেই সিংফু জনজাতিসকলে চাহখিনিক ফিনাপ বা ফালাপ বুলি কয় আহোম লোক চাই কো নাম ফালাপ আৰু আহোম সকলে চাহখিনিক নাম ফালাপ বুলি কয় শব্দ से जानते थे সেই নামতহে জানিছিল সিহঁতে দেই নাম का मतलब है पानी और फलाप का मतलब है चाय আৰু ইয়াৰ অৰ্থটো কৈছে যে নাম শব্দটোৰ অৰ্থ হৈছে পানী আৰু ফালাপ শব্দটোৰ অৰ্থ হৈছে চাহ इस प्रकार दोनों के मिलने पर अर्थ हुआ चाय पानी আৰু এনেধৰণে এই দুটা শব্দ লগ খুৱাই লৈ পিনি অৰ্থ হ'ল চাহ পানী চাহ পানী 1823 इंग्स में ईस्ट इंडिया कंपनी के एजेंट मेजर ब्रूस साहब को सिंफू के राजा ने ता কৈছে যে 1823 চনত ईस्ट इंडिया কোম্পানীৰ এজেন্ট মেজৰ ব্ৰুচ সাহাবক কি কৈছিলে সিংফু কে ৰাজা নে সিংফুৰ ৰজাজনে কি কৰিছিল বুলি কৈছে চাই के 2 पौधे भेंट किए थे চাহৰ দুটা পুলি उपहार हिसाबे दिছিলে उसके बाद रबर्ट ब्रूस साहब ने असम में चाय की खोज की और तार पिছত जिजन रबर्ट ब्रूस साहब है तेखेते चाह अসমত खोज किब बिचारिब धरिले इस काम में असम के प्रथम चाय कृषक मणिराम देवान ने भी उनकी मदद की थी और এই কামত মানে ৰবাৰ্ট ব্ৰুচ সাহাবৰ যিটো চাই কি খোজ সেই কামটোত অসমৰ প্ৰথম চাহ কৃষক মণিৰাম দেৱানে তেখেতক সহায় কৰিছিলে इस तरह रबर्ट ब्रूस साहब की खोज से ही असम में चाय की खेती का श्री गणेश हुआ था और এনেধৰণে কি বুলি কয় ৰবাৰ্ট ব্ৰুচ সাহাবৰ খোজত শ্ৰেষ্ঠতাত কি হৈছিলে অসমত প্ৰথম চাহৰ খেতিৰ শ্ৰী গণেশ হৈছিলে শ্ৰী গণেশ মানে আৰম্ভ হোৱা দেই চাহৰ খেতি আৰম্ভ হৈছিলে पिताजी कहते गए पिताजीয়ে কৈ থাকিলে সেইখিনি ক'লে কোৱাৰ পিছত আৰু কৈ আছে কি বুলি কৈছে যে 1839 इंग्स में ईस्ट इंडिया कंपनी ने ही पहली बार असम में चाय की खेती की शुरुआत की যে 1839 চনত ईस्ट इंडिया কোম্পানীয়ে প্ৰথমে অসমত চাহৰ খেতি আৰম্ভ কৰিছিলে इसके बाद भारत के अन्य राज्यों में भी चाय की खेती की शुरुआत धीरे धीरे होने लगे আৰু ইয়াৰ পিছত ভাৰতৰ আন ৰাজ্যবোৰতো লাহে লাহে চাহৰ খেতি আৰম্ভ হ'বলৈ ধৰিলে असम का पहला चाय बगीचा है साबुआ चाय बगीचा और অসমৰ প্ৰথমখন চাহ বাগিচা হৈছে সাবুয়া চাহ বাগিচা इसी बीच रोहन फिर बोल उठा और সেই মাজতে रोहने ক'বলৈ ধৰিলে যে पिताजी ये वही मणिराम देवान है नो जिन्होंने स्वाधीनता संग्राम में अपना जीवन न्योछावर किया था যে তাৰপিছত মাজতে ক'লে যে দেউতা এই মণিৰাম দেৱান বুলি যে কৈ আছে সেইজনে নহয় জানো যিজনে স্বাধীনতা সংগ্ৰামত নিজৰ জীৱন ত্যাগ কৰিছিলে তেনেকৈ বুলি সুধিলে हाँ हाँ ये वे ही है হয় সেইজনেই হয়
वे हमारे असम के प्रथम चाय कृषक ही नहीं बल्कि देश प्रेमी भी थे সেইজন আমাৰ অসমৰ প্ৰথমজন কৃষক কি বুলি কয় চাহ কৃষকেই নহয় বৰঞ্চ তেখেত এজন দেশপ্ৰেমীও আছিলে उन्होंने 1853 इंग्स में असम में 2 चाय बगीचे स्थापित किए थे আৰু তেখেতে 1853 চনত অসমত দুখন চাহ বাগিচা স্থাপন কৰিছিলে পহলা সিনামৰা চাহ বাগিচা প্ৰথমখন আছিলে সিনামৰা চাহ বাগিচা আৰু দুসৰা চেলেং চাহ বাগিচা আৰু আনখন হৈছে চেলেং চাহ বাগিচা इन दोनों बगीचों के कारण वे एक मशहूर चाय कृषक के रूप में जाने जाते हैं और इन दोनों बगीचा के এই দুখন বাগিচাৰ বাবে তেখেতক এজন বিখ্যাত চাহ কৃষক হিচাপে জনা যায় इतने में ड्राइवर ने गाड़ी फिर रोक दिया और সেই সময়তে ড্ৰাইভাৰজনে যিজন গাড়ী চালক আছিল সেই ড্ৰাইভাৰজনে আকৌ গাড়ীখন ৰখাই দিলে क्योंकि दोनों को बहुत भूख लगी थी कारण দুইজনৰে খুব ভোক লাগিছিলে इस समय दिन के 2 बज रहे थे और সেই সময়ত দিনৰ 2 বাজিছিলে सबने भोजन किया সকলোৱে आहार खाले गाड़ी ने फिर गति ली और गाड़ीখন আকৌ চলিবলৈ ধৰিলে पिताजी फिर बोलने लगे देउताই আকৌ ক'বলৈ ধৰিলে हमारे असम में छोटे बड़े कोई चाय बगीचे है আমাৰ অসমত बहुतो সৰু ডাঙৰ চাহ বাগিচা আছে 2001 इंग्स के आंकड़ों के अनुसार हमारे असम में लगभग 2500 छोटे चाय बगीचे है 2001 চনৰ গণনা মতে আমাৰ অসমত কমেও 2500 2500 মান চাহ বাগিচা আছে ज़्यादातर चाय के बगीचे ऊपरी आसाम में स्थित है और बेसिभाग चाह बगीचा आमार अपार आसामत आसे बुली तेनेके कले पिताजी और कुछ कहना चाहते थे कि रोहन 20 में ही बोल उठा और देउताके आरो किछु कथा कबले बिचारिছিল কিন্তু সেই মাজতে रोहने মাজত मात मातिले कि बुली मातिले जे पिताजी लोग चाय क्यों पीते हैं जे देउता मानुबिलाखते जे चाह खाय क्यों खायनो तेनेके बुली हुदिले क्या इसकी कोई उपयोगिता है जे यार किबा उपयोगिता আছে নেকি हां क्यों नहीं হয়তো क्यों नहीं पिताजी ने उत्तर दिया देउताके उत्तर दिले जे साधारणत लोग शरीर एवं मन में ताजगी लाने के लिए चाय पीते हैं साधारणते मानुहे शरीरटुत और मनत ताजगी आनिबर कारणे चाहखिनि खाय ताजगी माने कि मनटो ভাল লাগিবৰ কাৰণে তোমালোকে নিশ্চয় গম পাইছা যদি অকমান আমাৰ যদি মুৰসু অকমান ঘুৰাই মুলাই বিখাই থাকে তেন্তে চাহখন খাইলে অকমান ভাল লাগে তো হেতু কথাই কৈছে আৰু इसके साथ साथ और भी कोई वजह है और यार ऊपर और किछु कारण আছে जिनके कारण लोग चाय पीते हैं जी हे कारणे मानुबिलाखते चाह खाय वैज्ञानिकों के अनुसार चाय पीने से फेफड़ों के रोग कैंसर हैजा टाइफाइड आदि रोग होने की संभावना कम होती है और वैज्ञानिकों मते ये बेमारकिटा फेफड़ों के रोग कैंसर हैजा टाइफाइड ये रोगबिलाके होवार सम्भावना कम থাকে বুলি কৈছে पिताजी ने आगे कहा देउताके आगो आरो कले जे कि বুলি कले जे भारतवर्षों के ज़्यादातर लोग चाय पीते हैं और विश्व में भी इसकी बहुत मांग है देउताके कले जे भारतवर्षर बेसिभाग मानुहे चाह खाय और गोटेই বিশ্বতে গোটেই পৃথিৱীতে চাহৰ এটা চাহিদা बहुत চাহিদা আছে বুলি কৈছে जिन देशों के पास चाय नहीं है वे अन्य देशों से इसका आयात करते हैं और যিবিলাকে দেশত চাহ নাই সেইবিলাকে দেখে যিবিলাকে দেশত চাহ আছে সেই চাহ থকা দেশৰ পৰা তেওঁলোকে নিয়ে विश्व में सबसे ज़्यादा चाय असम में ही होती है और विश्वर आटाइतকৈ बेसी चाह आमार অসমতে আছে क्योंकि यहाँ की मिट्टी चाय खेती के लिए बहुत उपयोगी है कारण आमार जी অসমৰ माटी সেই অসমৰ माटीखिनि चाहर বাবে বৰ उपयोगी असम की चाय की विश्व बाजार में एक अलग पहचान है और অসমৰ जी चाह এই চাহ গোটেই বিশ্বৰ जी मार्केट है बाजार बेलेग एटा परिचय আছে कहा जाता है कि चाय के कारण ही अंग्रेज ने असम में पहली बार 1885 इंग्स में रेलगाड़ी चलाने की व्यवस्था की थी और एटा कथा कोआ है जे चाहर कारणे अंग्रेजी जिসকল ब्रिटिश आছিলে हे ब्रिटिश সকলে অসমত পুন প্ৰথমবাৰ বাবে 1885 চনত रेलगाड़ी चलोৱাৰ ব্যৱস্থাটো কৰিছিলে इस तरह देखा जाता है कि हमारा असम चाय के लिए ही आज विश्व में प्रसिद्ध है और यार পৰা দেখা যায় যে আমাৰ অসমখন চাহৰ বাবে গোটেই বিশ্ববিখ্যাত তেনেকে বুলি কলে তো তাৰপিছত আছে ऐसे ही गपशप करते करते वे लोग शिवसागर पहुंच गए और এনেদৰে ইহঁতে आलाप आलोचना करी कथा बतरा पाति पाति गई पिनी शिवसागर पाय गलगৈ तो इमानेই आছিলে লেসনটো যদি এই ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবলৈ নাপাহৰিবা নেক্সট ভিডিওত আমি ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰখিনি চাম তো ধন্যবাদ।